Hello everyone, Dibrugarh Warrior player লগত আছে আৰু এৰ নাম হ'ল জিতুমণি কলিতা। জিতুমণি কলিতা মোৰ প্ৰথম কোৱেশ্চনটো আপোনাক একদম এজ সিম্পল সুধিব বিচাৰো। সিম্পল যদি বহুত স্পেশাল হয় সেইটো হ'ল কি আসাম প্ৰিমিয়াৰ লীগ যেহেতু প্ৰথমবাৰ হৈ আছে এই আসাম প্ৰিমিয়াৰ লীগত ডিব্ৰুগড় ৱাৰিয়ৰ লগত কাম কৰি আপোনাৰ বিশেষকৈ কেনেকুৱা লাগি আছে ৰিপ্ৰেজেন্ট কৰি আছে আপুনি এটা টিমক না ফাৰ্ষ্ট অফ অলটো মই বহুত থেংকফুল হয় ডিব্ৰুগড় ৱাৰিয়ৰ্ছে মোক পিক কৰিছে তাৰ কাৰণে বহুত বহুত গ্ৰেটফুল তো এতিয়া প্ৰিপাৰেশ্যন চলি আছে অনগোয়িং তো আমি ভাল ইনডোৰত ভাল ৱৰ্ক কৰি আছোঁ প্ৰিপাৰেশ্যনছ কেনেকুৱা চলি আছে অনগোয়িং যেহেতু এটা স্পেচিয়েল মেচ আহিবলৈ গৈ আছে আমাৰ প্ৰিপাৰেশ্যন বহুত ভাল চলি আছে যেনেকৈ আমাৰ কোচে এটা প্লেন কৰি আছে সেই প্লেনটোৰ ভিতৰত আমি গৈ আছোঁ আৰু একৰ্ডিং টু প্লেন আমাৰ ভাল এক্সিকিউশ্যনো হৈ আছে তো চবেই ভাল এফৰ্ট দি আছে ভাল হৈ আছে গ্ৰেট গ্ৰেট চ' আপোনালোকৰ গ্ৰুপত যিহেতু প্লেয়াৰ হয় আমাৰ মাজত আছে গতিকে আপোনালোকৰ গ্ৰুপত ফানি পাৰ্চন কোন হয় চবচে বেছি আপোনাৰ মতে ঋতুৰাজ বিশ্বাস অ' মাই গড ঋতুৰাজ ইউ আৰ ফেমাছ আৰু লগতে আপুনি জানিব বিচাৰোঁ হোটেলৰ পৰা তোমালোকে যেতিয়া ওলাই আহা তেতিয়া চবচে বেছি দেৰি কোনে কৰে চবচে বেছি দেৰি ঠিক কৰিবলৈ অসুবিধা হৈছে মই জলদি আহিছে ঠিক আছে আৰু বহুত কিছু ৰাউণ্ড আহি আছে ইয়াৰ মাজত এয়া আমাৰ মাজত অন্য এটি প্লেয়াৰ ধন্যবাদ